Hello everyone, good morning. কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। আজি বহুত দিনৰ মূৰত আজি আকৌ এবাৰ ব্লগ লৈ আহিছো আপোনালোকৰ কাৰণে দি। আজি ভাবিছো নিজ হাতেৰে এটা লিপ বাম বনাম যেহেতু ঠাণ্ডা দিনত জানে গাল ফাটে উঠ ফাটে কেনেকুৱা কি সমস্যা আৰু নকব আৰু। তো আজি ভাবিছো মই নিজে এটা নিজ হাতেৰে লিপ বাম বনাম। তো যোৱা বছৰ ঠাণ্ডা দিনত বনাইছিলো খুব ভাল ৰিজাল্ট পালো, ভাল লাগিছে লগাই পিনে। তো এই কেইদিনত মোৰ হেক হৈছে সেইটো লিপ বাম। হেক হোৱাৰ পিছত মানে লিপষ্টিক লগাইছো মই মানে ইমান ভাল লগা নাই। তো লিপষ্টিক সদায় ঘৰত থাকিলেও মানে লগাই থকাটো বেছি ভাল নালাগে ন। লিপ বামটো ধুনীয়াকৈ লগাই থাকিব পাৰি। তো সেইকাৰণে ভাবিছো আজি লিপ বাম বনাই দিম। আৰু উঠ কেনেকুৱা বেয়া হৈ গৈছে মোৰ দেখিছানে? একদম বেয়া হৈ গৈছে, সেইকাৰণে আজি ভাবিছো লিপ বাম বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই থাকিব আৰু আশা কৰোঁ সকলোৱে চাই ভাল পাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব দেই। আৰু এতিয়া বেছি বকবকাই নাথাকি আৰম্ভ কৰোঁ ব্লগ। ৰ'ব দেই, লিপ বাম বনোৱাৰ আগতে পেট পূজাটো কৰিব লাগিব নহয়নে বাৰু? আৰু এতিয়া মাছৰ লগত মাটিমাহ দালি বনাম, মানে আমাৰ হাজং ট্ৰেডিশ্যনেল খাদ্য আমি কওঁ কলই শাক মাছৰ লগত। তো ইয়াতে কেৰাহী বহাই দিছোঁ আৰু ইফালে মাছ ভাজিবলৈ। প্ৰথমতে মাছকেইটা ভাজি লওঁ, তাৰপিছত চব্জি বনাই মেলি পেট পূজা কৰি লাহেকৈ ধৰিম আৰু কাম দেই। তো আপোনালোকে চাই থাকিব। আজি সকলো দেখাম মই কেনেকৈ কালাই শাক মানে মাটিমাহ শাক চব্জি বনাওঁ, আমাৰ ট্ৰেডিশ্যনেল খাদ্য। তো সকলো দেখাই থাকিম। প্ৰথমতে মাছকেইটা ভাজি লৈছোঁ, তাৰপিছতে ইয়াতে গৰম পানী আমাৰ মাটিমাহ যিটো আমি ঢেঁকীত খুন্দি গুড়ি কৰোঁ পিঠাগুড়িৰ লিখিনা, সেইটো ইয়াতে মানে মিক্স কৰি থৈ দিছোঁ। আৰু ইফালে লাই পাত মই দিম বুলি ভাবিছোঁ, খুব ভাল লাগে লাই পাত বা বন্ধাকবি দি পিনে মাটিমাহ চব্জিৰ লগত বহুত ভাল লাগে। আৰু মাছ থাকিলেতো ক'বই নালাগে, যিহেতু আজি মাছো আছে। তো সকলো মিক্স কৰাৰ পিছত ইয়াতে দিছোঁ তেলৰ পিঁয়াজ দি সকলো দি মেলি ৰেডি কৰি একদম পূৰা হৈ গৈছে চব্জি। ইয়াতে মাছ তাছ দিবলগীয়াও হৈ গৈছেগৈ, পূৰা উতলাই তাত মাছ ঢালি দিলোঁ, ভজা মাছখিনি ফাইনেলি হৈ গৈছে। আৰু ইয়াতে শেষত মই লাষ্টত ধনিয়া পাত দি দিছোঁ। চব্জিৰ চেন কেনেকুৱা ধুনীয়া হৈছে, গোন্ধ একদম দেখে খাওঁ লাগি গৈছে। তো গাছ ফাইনেলি হৈ গ'ল মোৰ মাটিমাহ চব্জি কলাই শাক। তো এতিয়া দেখিলে পূৰা পেট পূজা কৰি মেলি এতিয়া লিপ বাম বনাবলৈ ষ্টাৰ্ট লগালগ মানে ভাত বনোৱা চব্জি বনোৱাৰ লগে লগে ইয়াতে গৰম পানী দি দিছিলোঁ। তো গৰম পানী লাগিব লিপ বাম বনোৱাৰ কাৰণে। এক চচপেন ইয়াতে মই এক চচপেনো নহয়, ইয়াতে গৰম পানী অকল লৈ লৈছোঁ মই, কেনেকুৱা ধোঁৱা ওলাই আছে আপোনালোকে দেখি পাইছে। তাৰপিছতে ইয়াতে দি দিম ভেচলিন, আৰু একো নালাগে, মাত্ৰ ভেচলিনহে লাগে দেই লিপ বাম বনোৱাৰ কাৰণে। আৰু ইয়াতে নাৰিকল তেল এড কৰিব পাৰি, কিন্তু মই এতিয়া নাৰিকল তেল যিহেতু মোৰ লগত নাই, সেইকাৰণে মই নাৰিকল তেল নিদিওঁ, মাত্ৰ ভেচলিন দি দিছোঁ ইয়াতে। এনেকুৱা 1 চামুচৰ লিখিনা আৰু ধুনীয়াকৈ তলত লৈছোঁ পানী, ওপৰত দি দিছোঁ বাতি গৰম পানী, পূৰা ধোঁৱা ওলাইছে, পূৰা গৰম দি উতলাইছোঁ। তাৰপিছতে এইটো পূৰা হেৰি কৰিব লাগিব, তেলৰ লিখিনা বনাই দিব লাগিব, পূৰা গলি যাব লাগিব ভেচলিনটো। ইয়াতে পূৰা গলাই লৈছোঁ তেলৰ নিচিনা। যিমান দেৰি তেল নহয়গৈ, যিমান সময়লৈকে গলি নাযায় সিমানলৈকে লৰাই থাকিব লাগিব ভেচলিনটো, পূৰা তেল বনাই দিব লাগিব। তো ফাইনেলি তেলৰ নিচিনা হৈ গৈছে। তাৰপাছতে ইয়াতে এড কৰিম মই লিপষ্টিক, যিটো কালাৰ কৰিবৰ কাৰণে অকণমান লিপষ্টিক দি দিছোঁ, পুৰণা লিপষ্টিক, যিটো লিপষ্টিক মই পুৰণা নহয় ইমানকৈ ইউজ কৰি থকা লিপষ্টিকো দিব পাৰি, কিন্তু মই এইটো কালাৰ বহিবৰ কাৰণে অকণমান ৰঙা, মানে ৰঙাও নহয় ধুনীয়া এটা কালাৰ উটৰ লগত মিলি যোৱা সেইটো কালাৰ লিপষ্টিক ইয়াতে মই এড কৰিম। এই দুইটা বস্তুৰে মাত্ৰ লিপ বাম বনাই দিম আজি, আৰু একো ইয়াত এড নকৰোঁ। ইয়াত ভিটামিন ই কেপচুলো দিব পাৰি, কিন্তু মই নিদিওঁ। তাৰপিছতে এইটো ঠিক তেনেদৰে ভেচলিনৰ লিখিনাই পূৰা গলি যোৱাব লাগিব। যিমান দেৰিলৈকে গলি নাযায় সিমান দেৰিকৈ লৰাই থাকিব লাগিব। ফাইনেলি মোৰ লিপ
বাম বনি গৈছে আৰু এইটো দেখিছেনে পুৰা তেলৰ নিচিনা গলি একদম হৈ গৈছে ধুনীয়াকৈ আৰু এইটো এতিয়া টেমাত ভৰাই থৈ দিম পুৰা ঠাণ্ডা যিমান দেৰি ঠাণ্ডা নহয় সিমান দেৰি থৈ দিম আধা ঘণ্টা বা 1 ঘণ্টাৰ নিচিনা তো এইটোৱে হৈ যাব মোৰ লিপ বাম তো ধুনীয়াকৈ ভৰাই মেলি এইটো থৈ দিম আৰু এতিয়া চাই থাকক আধা ঘণ্টাৰ পিছত এতিয়া আহি গ'লোঁ ফাইনেলি মোৰ লিপ বাম তৈয়াৰ আৰু এতিয়া আপোনালোকৰ লগত দেখাম ইউজ কৰি কেনেকুৱা হৈছে আধা ঘণ্টাৰ পিছত তো এতিয়া ব্লগ দেখাই দিম এয়া ইয়াতে ভৰাই থৈ দিছোঁ মই এতিয়া এইটো কেনেকৈ অপেন কৰিম একো হেৰি নাই দেই ক'ৰ পৰা কেনেকৈ অপেন কৰে একো নাই এইটো তো চাই লওক ফাইনেলি আধা ঘণ্টাৰ পিছত এনেকুৱা ৰূপ মোৰ লিপ বামৰ আৰু এতিয়া এইটো লগাই দেখাম মানে উতত তো আগতে মই ব্লেক বজাৰৰ লিপ বাম ইউজ কৰি থৈ দিছিলোঁ তো এতিয়া মই এইটো মোচাৰ পিছত মই নিজে বনাই লিপ বামটো বনাই চাওঁ লগাই চাওঁ আৰু পুৰা সম্পূৰ্ণ মুচি দিলোঁ মই আৰু উটৰ অৱস্থা কেনেকুৱা হৈ আছে চাওক এয়া আৰু এতিয়া মই নিজে বনোৱা লিপ বাম ইউজ কৰি চাওঁ কেনেকুৱা লাগে মানে কেনেকুৱা হৈছে দেই এয়া হাতত ল'লোঁ অকণমান তাৰপিছতে ভৰাই দিলোঁ এয়া অকণমান কালাৰ হ'বলৈ লিপষ্টিক মই লগাই দিছোঁ খুব ভাল লাগিছে লগাই পিনে পুৰা কোমল উটটো মানে পুৰা কোমল হৈ গৈছে যে এয়া তো হৈ গৈছে মই ফাইনেলি আৰু এতিয়া পুৰা ঠাণ্ডা দিনটো গোটেই লগাই থাকিম আৰু এইটো যিমান দিনলৈকে ঠাণ্ডা দিন নুগুছে তেতিয়ালৈকে লগাই থাকিম তো গাইজ কেনেকুৱা পালে কমেণ্টত জনাব আৰু আশা কৰি ভাল পাব আৰু আগলৈ চাই থাকক কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম আৰু ঘৰৰ ব্লগ এনেকৈ আৰু সেইটো এনেকৈ হেল্ল' এভৰিৱান গুড মৰ্ণিং আজি হৈছে 10 জানুৱাৰী 10 তাৰিখ আৰু গুণোৎসৱ দিনটো যে মাতৃ হিচাপে এগৰাকী অভিভাৱক আৰু মাতৃ হিচাপে নাথাকিলে উপস্থিত নাথাকিলে যে আধাৰুৱা বুলি ক'ব লাগিব যিহেতু প্ৰতি বছৰে দায়িত্বত পৰে আৰু আমাৰ অভিভাৱক মাতৃ হিচাপে তো এইবাৰো তেনেকুৱাই দায়িত্বত পৰিলোঁ আৰু ফাইনেলি স্কুলত আহি আৰম্ভ কৰি দিলোঁ ব্লগটো আৰু ইফালে আমাৰ ছাৰ আহি গৈছে লিডু কলেজৰ যিটো ছাৰে আমাৰ মৰম লগা কণ ছাত্ৰ ছাত্ৰীসকলৰ গুণোৎসৱ ল'ব আজিৰ দিনটোত পৰীক্ষা ল'ব সেইটো কাৰণে আৰু ইফালে আমাৰ প্ৰতিটো কাৰ্যসূচী আৰম্ভ মানে প্ৰথম কাৰ্যসূচীৰ পৰা সকলো ষ্টেপ মানে দেখাই আছোঁ তো সকলোবোৰ আমাৰ মৰম লগা ছাত্ৰ ছাত্ৰীসকলে নিয়মিতভাৱে যেনেকুৱাই পালন কৰি আহে সেনেকৈ আজিও ঠিক তেনেদৰে ধুনীয়াকৈ সকলোৱে সাজু হৈছে আৰু ইয়াতে
কাৰ্যসূচী চলাই আছে প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈকে আৰু যিবোৰ কৰিবলগীয়া আছে সেইবোৰ সকলোবোৰ আমাৰ সৰু সৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল আৰু আগতে আমি যেতিয়া পঢ়ি আছিলোঁ এনেকুৱা LP স্কুল MA স্কুলত তেতিয়া সেই সময়ত গুণোৎসৱ একো লোৱা নাছিলে আমাক গুণোৎসৱ মানেনো কি সেইটো আমি বুজি পোৱা নাছিলোঁ তো আজিকালি চৰকাৰৰ নিয়ম মতে গুণোৎসৱ প্ৰতি বছৰে লোৱা হয় আৰু গুণোৎসৱে হৈছে ফাইনেল মানে যিটো আমাৰ পুৰা গুৰুত্বপূৰ্ণ মানে মূল্যৱান পৰীক্ষা বুলি ক'ব লাগিব যিহেতু আমি গুণোৎসৱ নিদিলে আমাৰ আজিকালি কি হয় গমেই পায় আৰু কিহৰ কাৰণে গুণোৎসৱ দিবলগীয়া হয় তো চাই থাকক অকণমান দেখাম যিহেতু এইবাৰ চাগে সেনেকুৱাকৈ নহ'ব যিটো প্ৰতি বছৰে আমি সহায় কৰোঁ আমাৰ কণ কণ শিশুসকলক ছাত্ৰ ছাত্ৰীসকলক আমি দুই এটা মানে প্ৰশ্ন উত্তৰলৈকে সকলোবোৰ আমি সহায় কৰোঁ যিবোৰ আমি পাওঁ কিন্তু এইবাৰে অকণমান কাঢ়া হৈছে যিটো মাতৃসকলক অভিভাৱকসকলক আমাক ভিতৰত সোমাবলৈ মানে হেৰিটো দিয়া নাই অনুমতি দিয়া নাই তো আমি বাহিৰতে থাকিব লাগিব সেইকাৰণে এইবাৰ মানে অকণমান হেৰি হৈছে ঠিকে হৈছে এক হিচাপে নিজৰ দিমাগৰ মতে ছাত্ৰ ছাত্ৰীসকলে লিখিব যিটো সিহঁতৰ দিমাগত আহে সেইটো সিহঁতি লিখি দিব তো ঠিকে আছে নিজৰ মতে লিখিলে বেছি ভাল পাওঁ আমি আৰু প্ৰতি বছৰেতো সহায় কৰি দিওঁ কিন্তু এইবোৰ সেইটোৱে আৰু আমি সদায় বিদ্যালয়লৈ আহিলে পৰিষ্কাৰ হৈ আহিব লাগে আমি সদায় বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰাখিব লাগে তাৰপিছতে ভিতৰত সকলো সোমালে আৰু এতিয়া গুণোৎসৱৰ কাৰণে পৰীক্ষাৰ কাৰণে হেৰি সময় হৈ গ'ল আৰু ইয়াতে আছে আমাৰ মূল্যৱান যিটো আমি মূল্যৱান পেপাৰ এইকেইটাই হৈছে তো ছাৰে সকলোবোৰ চাই আছে আৰু ইফালে আমাৰ সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকল সকলোৱে ইয়াতে গুণোৎসৱ দিবৰ কাৰণে সকলো সাজু আৰু আমি তাৰ পৰা এতিয়া বাহিৰলৈ ওলাই গৈছোঁ যিহেতু ইয়াতে অভিভাৱকসকলক থকাৰ নিষেধ তো ইফালে আমাৰ গোটেই অভিভাৱক সকলোৰে ল'ৰা ছোৱালী গুণোৎসৱ দিবৰ কাৰণে আহিছে তো ফাইনেলি গুণোৎসৱ শেষ হোৱাৰ পিছত আকৌ এবাৰ সিহঁতৰ কাৰ্যসূচী সিহঁতি চলাই আছে ইয়াতে ধুনীয়াকৈ লাইন পাতিছে আৰু ইফালে আমাৰ অভিভাৱকসকল দিনটো মানে ইয়াতে আজি সকলোৱে নিজে মানে সহযোগ কৰি গুণোৎসৱৰ দিনটো আমি পালন কৰিছোঁ সেইকাৰণে খোৱা বোৱাটো দিবই লাগিব সেইকাৰণে ইফালে খাই বৈ সকলো ৰেডি আৰু এতিয়া যোৱাৰ সময়ত আকৌ এবাৰ মানে সিহঁতৰ কাৰ্যসূচীবোৰ চলাই আছে তো ভিডিঅ'টো আশা কৰোঁ চাই ভাল পাব আৰু একেবাৰে স্কিপ নকৰাকৈ চাব আৰু এতিয়া বিদায় লওঁ ইয়াতে তো আজি ব্লগটো ইমানতে সামৰণি মাৰোঁ বহুত দীঘল হৈছেগৈ আৰু বাই বাই টাটা কেনেকুৱা পালে কমেণ্টত জনাব তো আজিৰ কাৰণে বাই বাই আৰু ইফালে আমাৰ খকুৱাকেইটা খাই আছে আমি খোৱাই নাই দেই